নাইৰালগা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উদযাপন হয় 2013 চনৰ 20 নৱেম্বৰ দিনটোতেই ধুবুৰী জিলাৰ চৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰ নাইৰালগা নামৰ এখন প্ৰেছ ক্লাব গঠন কৰা হৈছিল। ফলত নাইৰালগা প্ৰেছ ক্লাবৰ সাংবাদিকসকলে 20 নৱেম্বৰ দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আহিছে। ইফালে নাইৰালগা প্ৰেছ ক্লাবৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিধ্বনি লাইভ এনিয়ে বিলাসীপাৰা সূৰ্যখাতাত এখন বিশেষ অনুষ্ঠান আয়োজন কৰে। নাইৰালগা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিবিম্ব লাইভৰ সম্পাদক তফিক উদ্দিন আহমেদ আৰু লগতে উপস্থিত থাকে আমন্ত্ৰিত অতিথি সাংবাদিকসকল। এই প্ৰতিষ্ঠা দিৱসত সাংবাদিকসহ 14 গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰাৰ উপৰিও প্ৰতিধ্বনি লাইভ এনিৰ মুখ্য সম্পাদক বেল্লাল হুছেইনৰ সম্পাদনাত সাংবাদিক নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। দুপৰীয়া 1 বজাৰ পৰা আৰু সন্ধিয়া 8 বজালৈকে চলে গোৱালপৰীয়া বৰ্ণাঢ্য কাৰ্যসূচী। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সভাপতি মোৰ বন্ধুবৰ অধিবক্তা এজন ভাল এংকৰ শহীদুল ইছলাম আনচাৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট মোৰ ভাতৃ এন টাইম নিউজ পৰ্টেলৰ পৰিচালনা সঞ্চালক মমিনুল ইছলাম, মঞ্চত থকা মোৰ সংগ্ৰামী সতীৰ্থ জাতীয়তাবাদী নেতা নলবাৰী জিলাত গ্ৰন্থৰ জৰিয়তে এটা বৌদ্ধিক বিপ্লৱৰ সূচনা কৰা তাজিমুদ্দিন আহমেদ ডাঙৰীয়া, মঞ্চত থকা আবু হানিফ ডাঙৰীয়া, মঞ্চত থকা আব্দুল বাৰেক ফকীৰ ডাঙৰীয়া, মঞ্চত থকা NK TVৰ অবিনাশ শিল শৰ্মা ডাঙৰীয়া, মঞ্চত থকা মাই নিউজৰ সাংবাদিক আব্দুল মজিদ ডাঙৰীয়া, নিউজ এনি 24ৰ পৰিচালনা সঞ্চালক ছানোৱাৰ হুছেইন ডাঙৰীয়া, মঞ্চত থকা উদীয়মান সাংবাদিক আব্দুল ৰছিদ ডাঙৰীয়া, মঞ্চত থকা টাইমছ এনি 24ৰ পৰিচালনা সঞ্চালক মাননীয় মুছলিম উদ্দিন মণ্ডল ডাঙৰীয়া আৰু আজি এই পবিত্ৰ মঞ্চৰ অন্যতম বিষয়ববীয়া এই অনুষ্ঠানটোৰ পৃষ্ঠপোষক বেল্লাল হুছেইন ডাঙৰীয়া, প্ৰতিধ্বনি লাইভৰ পৰিচালনা সঞ্চালক ৰাছিদুল ইছলাম ডাঙৰীয়া আৰু নাইৰালগা প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল আটাইকে মই শ্ৰদ্ধা নিবেদিছোঁ। মঞ্চৰ সন্মুখত থকা কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে, আটাইকে মই শ্ৰদ্ধা নিবেদিছোঁ, কনিষ্ঠসকলক মৰম যাচিছোঁ।